হাৰিমাৰী চৰ বাঘাটাবুৰি অঞ্চলসমূহত উচ্ছেদৰ জাননী আহিছে, আজিৰ পৰা আৰম্ভ হৈছে। এই সংক্ৰান্তত আপুনি কি ক'ব? না, হঠাৎ আজি ৰাতিপুৱা শুনা পালোঁ যে দৰং জিলাৰ কিছু এলেকা, সেই এলেকাত উচ্ছেদ অভিযান চলাব। উচ্ছেদ এটা অমানৱীয় কাৰ্য। চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য আছে উচ্ছেদিত যিসকল উচ্ছেদ কৰিব সেইসকল ভাৰতীয় নাগৰিক হয় নে নহয়। যোৱা মাহত হৈ যোৱা বিধানসভাৰ মজিয়াটো মই এই কথাটো সজোৰে উত্থাপন কৰিছিলোঁ যে যদি কোনোবা চৰকাৰী মাটিত বা ফৰেষ্টৰ মাটিত বহি আছে, ফৰেষ্টৰ মাটিত বহি থকা মানুহখিনি যদি উচ্ছেদ কৰিব লগা আছে, তে চৰকাৰে উচ্ছেদ কৰক, আমি বাধা নিদিওঁ। কিন্তু উচ্ছেদৰ পূৰ্বে সেইসকল প্ৰথমে ভাৰতীয় নাগৰিক হয় নে নহয় সেইটো প্ৰতিপন্ন কৰক। আৰু যদি ভাৰতীয় নাগৰিক হয়, অসমৰ সন্তান তেওঁলোক, গতিকে তেওঁলোকক কোনো এটা ঠাইত সংস্থাপন দি তাৰপিছত তাৰ পৰা উঠাই দিয়ক। এই কথাটো বাৰে বাৰে কৈ অহাৰ পিছতো, বিধানসভাৰ মজিয়াত বাৰে বাৰে উত্থাপন কৰাৰ পিছতো চৰকাৰে তাত কোনো ধৰণৰ কাণসাৰ দিয়া নাই। নিদিয়াকৈ তেওঁলোকে স্বেচ্ছাচাৰীভাৱে, আক্ৰোশমূলকভাৱে মাত্ৰ এটা সম্প্ৰদায়ৰ ওপৰতে এনেকৈ অন্যায় অত্যাচাৰ উৎপীড়ন আৰম্ভ কৰিছে। গতিকে অন্যায় অত্যাচাৰ উৎপীড়ন বন্ধ কৰাৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ আমাৰ ৰাজ্যপাল ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে উচ্ছেদ বন্ধ কৰক আৰু মানৱীয়তাৰ খাতিৰত সেইসকল ভাৰতীয় নাগৰিকসকলক সংস্থাপন দিয়ক। সংস্থাপন দি আপোনালোকে বনভূমি মুক্ত কৰক। এইটো মোৰ আহ্বান থাকিল। আজি প্ৰচণ্ড এই ঠাণ্ডাত আমি নিজে কেইবাটা কাপোৰ লৈ আছোঁ, জাৰত কঁপি আছোঁ। আৰু যিসকল মানুহে এটা টিনৰ চালি দি যেনে জোপোহা এটা বনাই বসবাস কৰি আছে, আৰু সেইসকলক যদি আজি উচ্ছেদ কৰি দিয়ে, এই বতৰত তেওঁলোক ক'ত যাব আৰু এই ঠাণ্ডাত ক'ত তেওঁলোকে কেনেকৈ ৰাতিটো দিনটো অতিবাহিত কৰিব। গতিকে ঠাণ্ডাত তেওঁলোক মৃত্যুবৰণ কৰিব লাগিব। গতিকে এই অমানৱীয় কাৰ্যবিলাক বন্ধ হ'ব লাগে। চৰকাৰৰ কি যে এটা বেমাৰ হ'ল, উচ্ছেদ উচ্ছেদ উচ্ছেদ। আৰে তেওঁলোকতো ভাৰতীয় নাগৰিক, আৰু এই নাগৰিকসকলে আপোনালোকক ভোট দি চৰকাৰত বহুৱাইছে। গতিকে নাগৰিকসকলৰ যিটো অধিকাৰ, সেই অধিকাৰটো কিয় আপোনালোকে খৰ্ব কৰি আছে? এনেকুৱা কি হৈ গ'ল যে আপোনালোকৰ যদি উচ্ছেদ নকৰে চৰকাৰটো নাথাকিব? গতিকে উচ্ছেদটো বনভূমি যদি বেদখল হৈ আছে উচ্ছেদ কৰক, কিন্তু তাৰ আগত সংস্থাপন দিয়ক। চৰকাৰী মাটি বহুত আছে, সেই চৰকাৰী মাটিসমূহ আপোনালোকে পাত্তা নিদিয়ে কিয়? সেই চৰকাৰী ভূমিসমূহত এই গৰাখহনীয়া লোকসকলক আপোনালোকে, যিসকল গৰাখহনীয়া হৈ ভূমি নাইকিয়া হৈ গৈছে, তেওঁলোক ভেটিহীন ভূমিহীন হৈ গৈছে, সেইখিনি দায়িত্ব আপোনালোকৰ নাই জানো? চৰকাৰৰ নাই জানো দায়িত্ব? আৰু ভূমিহীন হোৱাৰ লগে লগে তেওঁলোকৰ হাতত প্ৰমাণো আছে যে ব্ৰহ্মপুত্ৰ নদী বা বিভিন্ন নদ নদীয়ে তেওঁলোকৰ সা সম্পত্তি মাটি বাৰী খহাই লৈ গৈছে। লৈ যোৱাৰ পিছত তেওঁলোক ভূমিহীন হৈছে, আৰু সেই ভূমিহীনসকলক তেওঁলোকক সংস্থাপন দিয়া দায়িত্ব চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য নহয় জানো? কিয় দায়িত্ব আপোনালোকে পালন নকৰে? কিয় ৰাজধৰ্ম আপোনালোকে পালন নকৰে? আপোনালোকে কিয় হিংসা ৰাজনীতি কৰি আছে? একপক্ষীয়ভাৱে এটা সম্প্ৰদায়ৰ ওপৰত ইমান যন্ত্ৰণা কিয় দি আছে? এটা কথা মনত ৰাখিব, সকলোৱে সৃষ্টিকৰ্তা সৃষ্ট জীৱ। আপোনালোকেও জীৱ, আমিও জীৱ, যিসকল উচ্ছেদ কৰে সেইসকলেও জীৱ। আজি সেই জীৱক আপোনালোকে যি ধৰণৰ ঐশ্বৰিকভাৱে যিসকলে আজি এই ভূমি সৃষ্টি কোনে কৰিছে? এই গছ তৰুলতা, এই জীৱ জন্তু কোনে সৃষ্টি কৰিছে? তাৰ মূলতে এজন সৃষ্টিকৰ্তা নহয়, নাই জানো? সেই সৃষ্টিকৰ্তা চাই আছে আপোনালোকৰ এইবিলাক এই অপকৰ্মবিলাক সৃষ্টিকৰ্তা চাই আছে। নিশ্চয় সৃষ্টিকৰ্তাই এদিন আপোনালোকক ইয়াৰ কাঠগড়াত থিয় কৰাব, ৰাইজৰ কাঠগড়াত থিয় কৰাব, যিদিন আপোনালোকে মুখেৰে মাত দিব নোৱাৰিব। আমাৰ আগতে এবাৰ এভেকশ্যন হ'ল লাটিমাৰী চৰতে বিদ্যালয় গৃহ ভাঙি দিলে। আনকি এনেকুৱা এটা হৈছে, এজন মানুহ হাৰ্টফেইল কৰি মৃত্যুবৰণ কৰিলে। সেই স্কুলৰ প্ৰেচিডেণ্টজন যেতিয়া বুলডোজাৰৰ ঘৰ ভাঙি আছিলে, তেতিয়া তেওঁ সহ্য কৰিবলৈ হাৰ্টফেইল কৰি মৃত্যুবৰণ কৰিছে। আজি সেই চৰাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। আজি এটা চৰকাৰৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য কি? শিক্ষা, যাতায়াত আৰু স্বাস্থ্য, এই তিনিটাৰ ওপৰত গুৰুত্ব দিব লাগিব। আমি যদি শিক্ষিতই নহওঁ, আমাৰ নৱপ্ৰজন্ম যদি শিক্ষিতই নহয়, কেনেকৈ দেশখন প্ৰগতিৰ দিশত আগবাঢ়ি যাব?
গতিকে হাতটো মুঠি মাৰিব হ'লে 5টা আঙুলি আমাৰ শক্তিশালী হ'ব লাগিব। আজি এই সংখ্যালঘু জনগোষ্ঠীক দুৰ্বল কৰি আপোনালোক শক্তিশালী হ'ব নোৱাৰে। শক্তিশালী যিটো সপোন সেইটো আপোনালোক বাস্তৱত ৰূপায়ণ কৰিব নোৱাৰে। আজি অসমত অসমীয়া ভাষা কোনে পিছকাই ৰাখিছে, কোনে ঠিক ৰাখিছে? আজি যদি আমি আমাৰ সেই বংগীয় বোলাৰ মানুহবিলাক, এই চৰ চাপৰি মানুহবিলাক, এই দুখীয়া দৰিদ্ৰ মানুহসকলে যদি অসমীয়া ভাষা নিলিখে, অসমীয়া ভাষা এতিয়া সংখ্যালঘুত পৰিণত হ'ব, অসমীয়া ভাষা অসমত নাথাকিব। আজি সেই চৰ চাপৰি বিদ্যালয়বিলাক চাওক, সংখ্যালঘু অধ্যুষিত অঞ্চলৰ বিদ্যালয়বিলাক চাওক, সেই বিদ্যালয়সমূহ ছাত্ৰৰে ভৰপূৰ। আৰু যিসকলে এইবিলাক কথা কৈ আছে, এই বিদেশী সংখ্যালঘু শান্তি নাবিজি উচ্ছেদৰ কথা কৈ আছে, সেইবিলাক লোকৰ সন্তান ক'ত পঢ়ে? ইংৰাজী মাধ্যমৰ প্ৰাইভেট স্কুলত পঢ়ে। আজি চৰকাৰী বিদ্যালয়, সেই অঞ্চলসমূহ চৰকাৰী বিদ্যালয় খবৰ লওক, 7টা 8টা ছাত্ৰ নাই। গতিকে অসমীয়া ভাষা, অসমৰ কলা সংস্কৃতি একমাত্ৰ ধৰি ৰাখিছে বংগীয় মূলৰ মুছলমান আৰু চৰ চাপৰি মুছলমান সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে। এইটো আপোনালোকে পাহৰি যোৱা উচিত নহয়। আমাৰ ঘৰত আগত বুঢ়াগাঁও আছিলে। ইয়াত কেনেকৈ আহিছিলে? ইয়াত আহিছোঁ আমি, আমাৰ মাটি বাৰী নাই। পিছত আমি ইয়াত আহি মাটি বাৰী লৈছোঁ। লৈতো বহুত বছৰ ধৰি আমি ইয়াত থাকি আছোঁ। মাটি বাৰী কেনেকৈ লৈছে? কিনি লোৱা হৈছিলে। কিমান টকা দি লৈছিলে? এইবিলাকতো আগত এনেকৈ 10,000 20,000 এনেকৈ দি লোৱা হৈছিলে। কিমান বিঘাটো 10,000 20,000 টকা? আপুনি লৈছিলে কাৰ পৰা? চাম লোৱা হৈছিলে। চাম লোৱা আগতে এইবিলাক বহুত হেৰি আছিলে, আমাৰ বাবা আমাৰ দাদা সেইবিলাকে লৈছিলে। কিমান বছৰ ধৰি ইয়াত আছে আপোনালোকে? 60-70 বছৰ হৈ গ'ল। 60-70 বছৰ। আপোনালোকে টকা কিমান দিছিলে আপোনালোকে? আমিও এনেকাই দিছোঁ টকা, বহুত টকা দিয়েতো ৰখা হৈছে। টকা পইচা কাৰ পৰা ৰাখিছিলে? এইবিলাক মাতবৰ আছিলে। কি মাতবৰৰ নাম কেইটা কি কি? মাতবৰৰ নামটো মই নাজানো, কিন্তু পইচা দি বহিছে আপোনালোকে? পইচা দি বহিছোঁ আমি। আপোনালোকে গম নাপায় ইয়াত যে বন বিভাগৰ মাটি? বন বিভাগৰ মাটি বুলি পাওঁ, গম পাওঁ আমি। গম পালেওতো আমি ইয়াত বহিছোঁ, বহুত বছৰ ধৰি বহিছোঁ, আজিলৈকে আছোঁই। ইয়াততো আপোনালোকে জাননী দিছিল আগতে? জাননী দিছিলে, কিন্তু জাননী দিয়াৰ পিছতো টকা লৈ গৈছে, কৈছে নাভাঙে বুলি কৈছে। কিমানকৈ কোনে লৈ গৈছিলে? টকা মানুহ উঠাই লৈ গৈছে। কোনে লৈ গৈছিলে? গেছুৱে বোলে লৈ গৈছে, মানুহ কৈছে। গেছুৱে টকা লৈছিলে? এইটো কি এনে কি কৰে? নাজানো কি ঈশ্বৰৰ মাতাব্বৰ আছিল নেকি? মাতবৰি কৰে, অলপ মাতবৰী কৰে? লিডাৰী কৰি পইচা বিলাক নাভাঙে, পইচা দিলে থাকি যাব, তেনেকুৱা কৈছে। কিমান দিন আগত কৈছিল আপোনালোকক? গেছুৱে কিমান টকা লুটিছে আপোনালোকৰ পৰা? বহুত টকাই লৈছে। প্ৰত্যেকজন ঘৰৰ পৰা কিমানকৈ লৈছে? লৈছে টকা লৈছে। আগত 15,000 কৰি লৈছে, পিছত 5,000 কৰি লৈছে।